নিশ্চয়কৈ হিমাক্ষীচক ১.৫ বজালৈকে ইতিমধ্যে ৪২% ভোটদান প্ৰক্ৰিয়া হৈছে যোৰহাট জিলাখনত আৰু বিশেষতঃ যোৰহাট জিলাখনত এবাৰ ১৬টা জিলা পৰিষদত এবাৰ ১৬টা যিহেতু জিলা পৰিষদ আছে ১৬টা জিলা পৰিষদতে প্ৰায় ৪১গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। ঠিক তেনেকৈ গাঁও পঞ্চায়ত আছে ৮৬খন, ঠিক তেনেকৈ আঞ্চলিক পঞ্চায়ত আছে ৬খন আৰু ৬খন আঞ্চলিক পঞ্চায়তত ১৯৬জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। ঠিক তেনেধৰণে ৮৬খন গাঁও পঞ্চায়তৰ সদস্যৰ বাবে প্ৰায় ২০১৭জনে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে আৰু প্ৰায় ৬,৭৭,৩১টা ভোট আছে যোৰহাট জিলাখনত আৰু তেওঁলোকে এই মুহূৰ্তত যিহেতু ভোটাধিকাৰ সাব্যস্ত কৰি আছে আৰু পুৱাৰ ভাগতো আমি দেখিছিলোঁ দীঘলীয়া শাৰী দেখা পোৱা গৈছিলোঁ বিভিন্ন ভোট কেন্দ্ৰত আৰু ঠিক তেনেধৰণে এই মুহূৰ্তত মই ধেনু চোচা প্ৰাথমিক বিদ্যালয়ৰ যি ভোটকেন্দ্ৰ সেই ভোটকেন্দ্ৰত উপস্থিত আছোঁ। ইয়াত ৩টাকৈ ভোটকেন্দ্ৰ আছে। ৩টা ভোটকেন্দ্ৰতে নিশ্চয় দেখা পাইছে যে ৩টা ভোটকেন্দ্ৰত যথেষ্টখিনি ভোটাৰ ৰাইজ এই মুহূৰ্তত উপস্থিত আছে আৰু তেওঁলোকে দীঘলীয়া শাৰী পাতিছে। কাৰণ পুৱাৰ ভাগত দেখা পাইছিলোঁ আমি দীঘলীয়া শাৰী দেখা পাইছিলোঁ, দুপৰীয়া কিছু কমিছিল, কিন্তু তাৰ পিছত দেখা পোৱা গৈছে এতিয়া ১২ বজাৰ পিছত পুনৰ আকৌ দীঘলীয়া শাৰী দেখা পোৱা গৈছে ভোটকেন্দ্ৰসমূহত আৰু জিলাখনত এতিয়ালৈকে কোনো ধৰণৰ বিসংগতি বা বিক্ষিপ্ত ঘটনাৰ কোনো ধৰণৰ খবৰ এই মুহূৰ্তলৈকে অহা নাই। ইয়াত যিহেতু ৩টা ভোটকেন্দ্ৰ আছে, মই সুধিব বিচাৰিম যে কি ভোটকেন্দ্ৰ ইয়াত আছে, মই আপোনাৰ পৰা জানিব বিচাৰিম। ৩টা যিটো ভোটকেন্দ্ৰ দেখিছোঁ ইয়াতে কি ভোটকেন্দ্ৰ আছে, ক'ৰ আছে? ইয়াত আছে আপোনাৰ এইটো শুৱনি গাঁও অংশ, তাৰপিছত চেঙেলি গাঁও আৰু এটা চান্দৈ টেকেলা ৩টাৰ ইয়াত চেণ্টাৰ পৰিছে এইবাৰ। হয়, পুৱাৰ পৰাই ভিৰ আপোনাৰ এনেকুৱা পৰিলক্ষিত হৈছে। ভিৰখিনি পুৱাৰ পৰাই যথেষ্টখিনি ভোটাৰ আহিছে এইবাৰ ভোট দিবলৈ, কিন্তু আগৰ আমি ধৰক যিখিনি পঞ্চায়ত ইলেকশ্যন হৈ গৈছে তাতকৈ এইবাৰ আমি যথেষ্টখিনি মানে বহুত বেছি ভোটাৰ এইবাৰ ভোট মানে আহিছে। ৰাইজে প্ৰাৰ্থী চাইছে নে পাৰ্টি চাইছে? হয়, এইবাৰ ধৰক মানুহ আগতকৈ অকণমান স্মাৰ্ট হৈছে এইবাৰ, সেইকাৰণে মানুহে প্ৰাৰ্থী চাই ভোট দিছে এইবাৰ। নিশ্চয়কৈ এইবাৰ যিহেতু হিমাক্ষী, কাৰণ বহুদিনৰ মূৰত বেলটৰ জৰিয়তে নিৰ্বাচন অনুষ্ঠিত হৈছে পঞ্চায়তত আৰু কৈছে যে যোৱাবাৰ পঞ্চায়ত নিৰ্বাচন বা বিধানসভা নিৰ্বাচনত বা লোকসভা নিৰ্বাচনত যিমান ভোট দিছিল তাতকৈ কিন্তু ভোটাধিকাৰসকল ওলাই অহা পৰিলক্ষিত হৈছে। সকলোৱে ওলাই আহি নিজৰ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবৰ বাবে তেওঁলোকে এনেধৰণে দীঘলীয়া শাৰী পতা দেখা গৈছে। কাৰণ ৩খন বেলটত তেওঁলোকে ভোটাধিকাৰ সাব্যস্ত কৰিব লাগিব, বেলট বক্সত ভৰাব লাগিব। ঠিক এনেধৰণে এটা দীঘলীয়া প্ৰক্ৰিয়া আৰু যিহেতু বেলটৰ দ্বাৰা ভোটাধিকাৰ সাব্যস্ত কৰা হৈছে, বিভিন্নজন আছে